বন্ধুসকল কথা এটা কওঁ যদি আপুনি দুখীয়া ঘৰত জন্ম লৈছে তেতিয়া নিজকে দুৰ্ভাগ্য বুলি নাভাবিব কাৰণ কিয় যিসকল ধনী ঘৰৰ ল'ৰা ধনী ঘৰত জন্ম লৈছে সিহঁতৰ কি হ'ল মাক দেউতাকে অলৰেডি আগৰ পৰাই কিবা এটা উপাৰ্জন কৰি থৈ দিছে আৰু সেই পইচাবোৰহে ধনী ঘৰৰ ল'ৰাবোৰে উৰায় বা নিজৰ লাগতিয়াল বস্তুখিনি লয় কিন্তু আপুনি যদি এজন দুখীয়া ঘৰত জন্ম লৈছে তেতিয়াহ'লে আপোনাৰ সদায় এটা সপোন থাকিব বেলেগক দেখাবলৈ যে তেওঁ ইটো লৈছে তেওঁ সিটো লৈছে তেওঁ সিটো লৈছে আমি কেনেকৈ ল'ব পাৰোঁ আপোনাৰ এটা চেষ্টা থাকিব আৰু যেতিয়া আপুনি দুখীয়া ঘৰৰ মানুহ এজন হ'ব দুখীয়া ঘৰৰ পৰা সেই বস্তুখিনি আপুনি লোৱাত ছাকচেছফুল হ'ব তেতিয়া আপোনাক মানুহ আন 10জনে ক'ব হয় বোলে সেই ল'ৰাজনে বহুত দুখীয়া ঘৰৰ ল'ৰা কিন্তু তেওঁ নিজৰ কষ্টৰ ফলত নিজে কষ্ট কৰিছে নিজে চেষ্টা কৰিছে আৰু তেওঁৰ নিজৰ লাগতিয়াল বস্তুখিনি নিজে কষ্ট কৰি লৈছে কিন্তু ধনী ঘৰত যোনে জন্ম ল'ব তেওঁ যিখিনি বস্তু ল'ব অলৰেডি মানুহে ক'ব যে হয় তেওঁৰ মাক দেউতাকৰ টকা পইচা আছে মাক দেউতাকৰ টকা পইচা উৰাই আছে তেনেকুৱা কথা